দুমুখীয়া ৰূপ অখিল গগৈৰ গৌৰৱ যদি পাকিস্তানৰ এজেণ্ট সঁচাই হয় তেন্তে অখিলে মিত্ৰতা কৰাৰ মন মেলে নেকি গৌৰৱ গগৈৰ পাকিস্তান লিংক সম্পূৰ্ণ এক মেকিং বস্তু যদিহে সঁচাকৈয়ে এজেণ্টৰ কাম কৰিছে গৌৰৱে তেন্তে গৌৰৱক গ্ৰেপ্তাৰ নকৰে কিয় গৌৰৱক যিটো চক্ৰবিহুত সুমুৱাব খুজিছিল সম্পূৰ্ণৰূপে বিফল হ'ল বিজেপি চৰকাৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ ৩০ জন সাংবাদিকক মাতি আনি পঞ্চতাৰকা হোটেলত ৰাখিও নহল লাভ চৰকাৰৰ কোনেও মুখ্যমন্ত্ৰীৰ সংবাদ মেলৰ বাতৰি নকৰিলেই ভালদৰে কাৰণ মুখ্যমন্ত্ৰীৰ কথাৰ প্ৰকৃত সাৰাংশ নাই এয়া মাত্ৰ ২০২৬ৰ নিৰ্বাচনৰ বাবে ৰণকৌশলহে মুখ্যমন্ত্ৰীৰ মুখ্যমন্ত্ৰীৰ সংবাদ মেলখন হ'ল বেহাৰবাৰী আউটপোষ্টৰ দৰে এক চিৰিয়েলহে কংগ্ৰেছেৰে মিত্ৰতা কৰাৰ আশা এৰি দিয়া নাই অখিল গগৈয়ে গৌৰৱৰ পক্ষলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গৰজি উঠিছে অখিল গগৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈ তথা গৌৰৱ পত্নীৰ বিৰুদ্ধে পাকিস্তানেৰে সম্পৰ্ক ৰখা আৰু গোপন তথ্য আদান প্ৰদানৰ অভিযোগ অনাৰ পিছতেই সোমবাৰে গৌৰৱ গগৈ সম্বোধন কৰে এক সংবাদমেল ইয়াৰ মাজতে অখিল গগৈয়ে বহন কৰিছে বিশেষ ভূমিকা কেতিয়াবা যদি গৌৰৱক সমৰ্থন কৰি অখিলে কয় এপিচিচিৰ সভাপতিৰ পদ ত্যাগ কৰক বুলি কেতিয়াবা গৌৰৱক পূৰ্ণ সমৰ্থন অখিলৰ দুমুখীয়া স্থিতি গ্ৰহণ কৰা অখিল এইবাৰ থিয় দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিপক্ষে আৰু গৌৰৱ গগৈৰ পাকিস্তানৰ সম্পৰ্কৰ কথা মিছা বুলি প্ৰমাণ দিব খুজি অখিল গগৈয়ে ক'লে গৌৰৱ গগৈয়ে মনে মনে পাকিস্তানৰ এজেণ্টৰ কাম কৰি থকা হলে আমি কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰাৰ মন মেলিম নেকি গৌৰৱ গগৈৰ পাকিস্তান লীগ সম্পূৰ্ণ এক মেকিং বস্তু বুলিও আখ্যা অখিলৰ মুখ্যমন্ত্ৰীৰ সংবাদমেলক বেহাৰবাৰী আউটপোষ্টৰ চিৰিয়েলহে বুলি কৈ অখিলে ক'লে যদিহে সঁচাকৈয়ে এজেণ্টৰ কাম কৰিছে গৌৰৱে তেন্তে গ্ৰেপ্তাৰ নকৰে কিয় গৌৰৱক চক্ৰবেহুৰ মাজত সোমোৱাব খুজিছিল যদিও সম্পূৰ্ণৰূপে বিফল হ'ল বিজেপি চৰকাৰ গৌৰৱক ফচাব খুজি এয়া মাত্ৰ ২০২৬ৰ নিৰ্বাচনৰ বাবে ৰণকৌশলহে মুখ্যমন্ত্ৰী বুলিও মন্তব্য অখিল গগৈৰ সমালোচনা এটা শব্দও কৰা নাই মই গৌৰৱ গগৈক কালি পুৰা 100% ডিফেন্স দিছোঁ পৰহিৰ দিনটোৰ পৰা মই ক্লিয়াৰলি কৈ আছোঁ যে গৌৰৱ গগৈক যিটো চক্ৰবেহুত সোমাব খুজিছিলে বিজেপিয়ে সেইটো নোৱাৰিলে কালি দিল্লীৰ পৰা পইচা খৰচ কৰি আনি চাৰ্টাৰ্ড ফ্লাইটত আনি ৩০ জন সাংবাদিকক গুৱাহাটীৰ 5-ষ্টাৰ হোটেলত ৰাখিলে ৰাখাৰ পাছত কিন্তু আমি দেখিবলৈ পালোঁ সাংবাদিকবিলাকে কোনেও এটাও ভালকৈ বাতৰি নকৰিলে কেলে তাৰ কাৰণটো হ'ল অসমৰ মুখ্যমন্ত্ৰীয়ে যি কথা কৈছে তাত কোনো ছাবষ্টেন্স বা প্ৰকৃত সাৰাংশ নাই অসমৰ মুখ্যমন্ত্ৰীয়ে কেৱল আৰু কেৱল ২০২৬ চনৰ নিৰ্বাচনৰ কাৰণে গৌৰৱ গগৈক ডিছক্ৰেডিটেট কৰি মানুহৰ পৰা আঁতৰাব খুজিছে তাৰ বাহিৰে কোনো ধৰণৰ কথা কালি প্ৰকাশ কৰিব নোৱাৰিলে মই সেইকাৰণে কালি ঘোষণা কৰি দিছোঁ যে কালি অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰেছ মিটখন হ'ল বেহাৰবাৰী আউটপোষ্টৰ এটা চিৰিয়েল বেহাৰবাৰী আউটপোষ্ট আপোনালোকে চিৰিয়েলখন চাই নহয় বেহাৰবাৰী আউটপোষ্টখনত যেনেকৈ পুলিচ থানা এখনৰ কাহিনী কৈ থাকে কিন্তু আচল পুলিচ থানা নহয় ঠিক তেনেকৈ গৌৰৱ গগৈ পাকিস্তানৰ এজেণ্টগিৰি কৰা বুলি কৈ আছে কিন্তু আচলতে সেইটো নহয় এইটো এটা মেকিং বস্তু গতিকে গৌৰৱ গগৈক সেই কথা কোৱাৰ পাছতো গৌৰৱ গগৈক অসম চৰকাৰে গ্ৰেপ্তাৰ কৰিব পৰা নাই যদি সঁচাকৈ গৌৰৱ গগৈ পাকিস্তানৰ কিবা এজেণ্টগিৰি কৰিছে তেতিয়াহ'লে গ্ৰেপ্তাৰ কৰিলেহেঁতেন নে নাই হয়নে নহয় বেলেগ কথা বাদ দিয়ক ইণ্ডিয়ান আৰ্মীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিলেহেঁতেন কেন্দ্ৰৰ গৃহ বিভাগে তেওঁক গ্ৰেপ্তাৰ কৰিলেহেঁতেন NIA তেওঁক গ্ৰেপ্তাৰ কৰিলেহেঁতেন আৰু অসম পুলিচে গ্ৰেপ্তাৰ কৰিলেহেঁতেন মুখ্যমন্ত্ৰীয়ে যিয়ে কক নকক লাগিলে আচলতে যদি অসমৰ হৈ তেওঁ ভাৰতবৰ্ষৰ হৈ যদি পাকিস্তানত এজেণ্টগিৰি কৰি আছিলে তেতিয়াহ'লেতো গৌৰৱ গগৈক ডেফিনেটলি গ্ৰেপ্তাৰ কৰিলেহেঁতেন গতিকে গৌৰৱ গগৈক অকল ফচাবৰ কাৰণে কৰিছে আৰু সেই কথাটো কালি সাংবাদিকবিলাকেও বুজি উঠিছে আৰু সাংবাদিকবিলাকে বুজি উঠাৰ কাৰণে কালি কোনো নেশ্যনেল টিভিত ইম্পৰ্টেঞ্চ দি গুৰুত্ব দি হিমন্ত বিশ্ব শৰ্মাৰ প্ৰেছ কনফাৰেন্সৰ কথাটো ক'তো ভালকৈ প্ৰচাৰ কৰা নাই আৰু আজি নেশ্যনেল পেপাৰবিলাকত আপোনালোকে চাওক কোনো পেপাৰত সেইটো টাইমছ অফ ইণ্ডিয়াই হওক দিল্লী এডিশ্যন সেইটো হিন্দুস্তান টাইমছে হওক দিল্লী এডিশ্যন
সেইটো আপোনাৰ ইণ্ডিয়ান এক্সপ্ৰেছে হওক দিল্লী এডিশ্যন, দ্য হিন্দুৱে হওক দিল্লী এডিশ্যন, ক'তো প্ৰথম পৃষ্ঠাত এটাও বাতৰি নাই। ভিতৰত অকণমান ক'ৰবাত দিছে। অসমৰ মুখ্যমন্ত্ৰীয়ে দিল্লীৰ পৰা সাংবাদিক ভাড়া কৰি আনিলে, ৰাইজৰ টকাৰে এৰোপ্লেনত আনিলে, আনি 5 ষ্টাৰ হোটেলত ৰাখিলে, এৰোপ্লেনতে আকৌ ঘূৰাই পঠিয়াব। আৰু কি কি দিছে সেইটোতো নাজানোৱে, সাংবাদিকক পইচাও দিছে নেকি সেইটোও নাজানো। কিন্তু তাৰ পাছতো কালি সাংবাদিকে অসমৰ মুখ্যমন্ত্ৰীৰ বাতৰি নকৰিলে। উল্টাই দিল্লীৰ সাংবাদিকে সুধিলে যে আপোনাৰ বোলে 12,000 বিঘা মাটি আছে, হয় নেকি? আপুনি ক'ৰ পৰা ইমান টকা পালে? অসমৰ মুখ্যমন্ত্ৰীয়ে ইমান দিন কৈ আছিলে যে তেওঁৰ কোনো মাটি নাই, তাৰ পাছত কৈ আছিলে তেওঁৰ যিটো সম্পত্তি আছে সেইবিলাক চব ৰাইজৰ সম্পত্তি, সেইবিলাক ঋণিকী সম্পত্তি নহয়। কালি আকৌ কৈ দিলে যে 12,000 বিঘাই থাকক, 24,000 বিঘাই থাকক, সেইবিলাক চব লিগেল। তাৰমানে কালি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰি দিলে, কালি মুখ্যমন্ত্ৰী সম্পূৰ্ণৰূপে ওলাই পৰিলে যে অসমৰ মুখ্যমন্ত্ৰীয়ে 2 নম্বৰী কৰি টকা ঘটিছে, সম্পত্তি ঘটিছে, এইটো নেশ্যনেল মিডিয়াৰ ওচৰতো কালি প্ৰতিষ্ঠিত হৈ গ'ল। গতিকে মই ভাবোঁ যে কালিৰ যিখন সংবাদমেল মুখ্যমন্ত্ৰীৰ, সেইখন মুখ্যমন্ত্ৰীৰ কাৰণে বুমেৰাং হ'ল, মুখ্যমন্ত্ৰীৰ কাৰণে, অসম চৰকাৰৰ কাৰণে বুমেৰাং হ'ল। আৰু যদি সঁচাকৈ গৌৰৱ গগৈ পাকিস্তানৰ লগত সম্পৰ্ক থাকিলেহেঁতেন, অসমৰ মানুহে ব্যাপক প্ৰতিবাদ কৰিলেহেঁতেন নহয়। মই বহি থাকিলোহেঁতেন নেকি? মই প্ৰতিবাদ কৰিলোহেঁতেন, কিন্তু আমাৰতো কাৰো গাত লগা নাই। আৰু যদি গৌৰৱ গগৈ পাকিস্তানৰ এজেণ্ট হয়, আমি কি তেওঁৰ লগত আমি হেৰি কৰিবলৈ যাম নেকি? তেতিয়া এলায়েন্স কৰিবলৈ যাম নেকি? এইবিলাক সম্পূৰ্ণ মিছা কথা। গৌৰৱ গগৈ সম্পৰ্কে অপপ্ৰচাৰ চলাই আমাৰ বিৰোধী দলক এইবাৰ আপোনাৰ ভোট যাতে নাপায় তাৰ ব্যৱস্থা কৰিব খুজিছে। কিন্তু আমি অসমীয়া মানুহে বুজি উঠিছোঁ, ভাৰতৰ মানুহে বুজি উঠিছোঁ, অসমৰ সংবাদ মাধ্যমে বুজি উঠিছে, ভাৰতৰ সংবাদ মাধ্যমে বুজি উঠিছে। আৰু সেইকাৰণে সকলোৱে এতিয়া মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিছে যে আপোনাৰ এইখন 2 নম্বৰী চিৰিয়েলখন, বেহাৰবাৰী আউটপোষ্টখন আৰু কিমান দিন চলাই থাকিব? এইখন আমনি লাগিছে, এইখন বন্ধ কৰক। যদি সঁচাকৈ গৌৰৱ গগৈ পাকিস্তানৰ এজেণ্ট হয়, তেওঁক গ্ৰেপ্তাৰ কৰক, আৰু নহ'লে এইবিলাক কথা আমাৰ আগত কৈ নাথাকিব। আৰু বিজেপি দলে যে আজি হেৰি কৰিছে, কি কয়, প্ৰতিবাদ কৰিছে। আপুনি চাওকচোন, শাসক দল, সভাপতি, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, দিলীপ শইকীয়া, এই চবে যে প্ৰতিবাদ কৰিছে। আৰে ভাই, যদি অপৰাধী তোমালোকে গ্ৰেপ্তাৰহে কৰিব লাগে, তোমালোকৰে চৰকাৰ, তোমালোকে কেলে প্ৰতিবাদ কৰিছা? তাৰমানে ভেকু ভাওনা একোৱে নাই ভিতৰত, সেইকাৰণে তোমালোকে এনে প্ৰতিবাদ কৰি আমাক দেখুৱাইছা। গতিকে গৌৰৱ গগৈ সম্পৰ্কে আমাৰ এই ক্ষেত্ৰত কোনো সন্দেহ নাই। মাত্ৰ মই বিচাৰিছিলোঁ যে গৌৰৱ গগৈ পাকিস্তানলৈ কেলে গৈছিলে সেই কথাটো খোলাখুলিকৈ কৈ দিব লাগে। বিশেষ প্ৰতিবেদন, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।